এই মুহূৰ্তত আহিছে এটা বিগ ব্ৰেকিং নিউজ টিচাৰ ট্ৰান্সফাৰৰ লগত ৰিলেটেড HRMS পৰ্টেলৰ জৰিয়তে যিসকলে ট্ৰান্সফাৰ আবেদন জনাইছে এতিয়া তেওঁলোকৰ ট্ৰান্সফাৰ প্ৰায় 90% চান্স আছে তেওঁলোকৰ ট্ৰান্সফাৰ হ'ব মিউচুৱেল হওক বা ছিংগল ট্ৰান্সফাৰে হওক যিহেতু আজি বা কালিৰ ভিতৰত স্ক্ৰুটিনিসমূহ কৰা হ'ব আৰু এই কথা শিক্ষামন্ত্ৰী মহোদয়ে যিহেতু জনাইছে গতিকে আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ সেই ভাষ্যখিনি আপোনালোকে শুনি লওক ধুনীয়াকৈ তেখেতে কৈছে বুজাই দিছে গতিকে ট্ৰান্সফাৰ প্ৰায় হ'ব বুলি আশা কৰিব পাৰি জুলাই মাহত আজি বা কালি এইটো আবেদন প্ৰক্ৰিয়া মানে ইয়াৰ স্ক্ৰুটিনি আজি বা কালি এইটো আবেদন প্ৰক্ৰিয়া মানে ইয়াৰ স্ক্ৰুটিনিবিলাক আৰম্ভ হ'ব আৰু তেতিয়া স্ক্ৰুটিনি আৰম্ভ হ'লে আমি গম পাম তাৰ লগত আমি নিশ্চিতভাৱে জিলা প্ৰশাসন সাধাৰণ প্ৰশাসনৰ লগত আমি আলোচনা কৰি ল'ম কৰি যেতিয়া সুচল হয় তেতিয়া ট্ৰান্সফাৰবিলাক জেনেৰেট হ'ব স্ক্ৰুটিনি নোহোৱাকেতো শিক্ষকৰ বদলি কৰক নহয় তেওঁলোকে আবেদনসমূহ কৰিছে আৰু এইবাৰ নিৰ্বাচনৰ কাৰণে আজি হ'ল 10 জুন গতিকে 20টা দিন আছে জুলাই মাহৰ গৰম বন্ধলৈ গতিকে 10টা এই 20টা দিনৰ ভিতৰত মোৰ স্ক্ৰুটিনি সম্ভৱপৰ হ'ব নহয় ভোগতেতো কল নপকে গতিকে প্ৰত্যেকখিনি স্ক্ৰুটিনি কৰাৰ পাছত ই স্বাভাৱিক প্ৰক্ৰিয়াত হ'ব আৰু তাৰ কাৰণে কোনো টেনশ্যন ল'ব নালাগে নিশ্চিতভাৱে আমি সন্মুখত যিহেতু চেঞ্চাছ আছে গতিকে সাধাৰণ প্ৰশাসন বা আমাৰ জিলা প্ৰশাসনসমূহৰ লগত আলোচনা সাপেক্ষে হ'ব আজি বা কালি এইটো আবেদন প্ৰক্ৰিয়া মানে ইয়াৰ স্ক্ৰুটিনিবিলাক আৰম্ভ হ'ব আৰু তেতিয়া স্ক্ৰুটিনি আৰম্ভ হ'লে আমি গম পাম তাৰ লগত আমি নিশ্চিতভাৱে জিলা প্ৰশাসন সাধাৰণ প্ৰশাসনৰ লগত আমি আলোচনা কৰি ল'ম কৰি যেতিয়া সুচল হয় তেতিয়া ট্ৰান্সফাৰবিলাক জেনেৰেট হ'ব স্ক্ৰুটিনি নোহোৱাকেতো শিক্ষকৰ বদলি কৰক নহয় তেওঁলোকে আবেদনসমূহ কৰিছে আৰু এইবাৰ নিৰ্বাচনৰ কাৰণে আজি হ'ল 10 জুন গতিকে 20টা দিন আছে জুলাই মাহৰ গৰম বন্ধলৈ গতিকে 10টা এই 20টা দিনৰ ভিতৰত মোৰ স্ক্ৰুটিনি সম্ভৱপৰ হ'ব নহয় ভোগতেতো কল নপকে গতিকে প্ৰত্যেকখিনি স্ক্ৰুটিনি কৰাৰ পাছত ই স্বাভাৱিক প্ৰক্ৰিয়াত হ'ব আৰু তাৰ কাৰণে কোনো টেনশ্যন ল'ব নালাগে নিশ্চিতভাৱে আমি সন্মুখত যিহেতু চেঞ্চাছ আছে গতিকে সাধাৰণ প্ৰশাসন বা আমাৰ জিলা প্ৰশাসনসমূহৰ লগত আলোচনা সাপেক্ষে হ'ব আজি বা কালি এইটো আবেদন প্ৰক্ৰিয়া মানে ইয়াৰ স্ক্ৰুটিনিবিলাক আৰম্ভ হ'ব আৰু তেতিয়া স্ক্ৰুটিনি আৰম্ভ হ'লে আমি গম পাম তাৰ লগত আমি নিশ্চিতভাৱে জিলা প্ৰশাসন সাধাৰণ প্ৰশাসনৰ লগত আমি আলোচনা কৰি ল'ম কৰি যেতিয়া সুচল হয় তেতিয়া ট্ৰান্সফাৰবিলাক জেনেৰেট হ'ব